নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 16 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বজাৰলৈ আহি গ্ৰাহকৰ হাহাকাৰ, বজাৰত লাগিছে জুই, চৰকাৰ আছে হৈ, মূল্যবৃদ্ধিৰ মাথমাৰ জনতাৰ হাহাকাৰ। মূল্যবৃদ্ধিয়ে জল্পনা কল্পনা খুৱাইছে জনতাক। নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছৰে পৰাই হুৰাহুৰে বৃদ্ধি পাইছে সামগ্ৰীৰ দাম। বজাৰলৈ আহি গ্ৰাহকৰ হাহাকাৰ, জুই চাই দাম। সকলো সামগ্ৰীৰ মূল্যবৃদ্ধি আকাশ চুবলৈ ধৰিছে। নিৰ্বাচন গ'ল, প্ৰতিশ্ৰুতি হৈ ৰ'ল। গাখীৰ, ঔষধ, দাইলৰ, শাক পাচলি, মিঠাতেল, মাছ মাংসৰ পৰা গড় নিৰ্মাণ কৰা সামগ্ৰীলৈকে মূল্যবৃদ্ধি। প্ৰতি লিটাৰ মিঠাতেলত 8ৰ পৰা 10 টকালৈকে বৃদ্ধি পাইছে। পূৰ্বে মিঠাতেলৰ দাম আছিল 135 টকা আৰু এতিয়া হ'লগৈ 145 টকা। কেৱল এয়াই নহয়, আইজং চাউলৰ দাম পূৰ্বে প্ৰতি কেজি আছিল 42 টকা আৰু এতিয়া হ'লগৈ 45 টকা। সোণশক্তিৰ পূৰ্বে দাম আছিল 65 টকা আৰু এতিয়া হ'লগৈ 70 টকা। 5 টকাকৈ বৃদ্ধি পালে পিঁয়াজৰ দাম আৰু পিঁয়াজত প্ৰতি কিলোৰ দাম আছিলে 30 টকা আৰু এতিয়া হ'লগৈ 35 টকা। আলুৰ প্ৰতি কিলোৰ দাম পূৰ্বে আছিল 25 টকা আৰু এতিয়া হ'লগৈ 30 টকা। পূৰ্বে প্ৰতি কিলো মচুৰ দাইলৰ দাম আছিল 95 টকা, এতিয়া হ'লগৈ 100 টকা। পূৰ্বে প্ৰতি কিলো মগুৰ দাইল আছিল 100 টকা, এতিয়া হ'লগৈ 120 টকা। ভেন্দি প্ৰতি কিলো 60ৰ পৰা 80 টকা, বিলাহী প্ৰতি কিলো 60ৰ পৰা 80 টকা। আপোনাৰ অঞ্চলত কিমানকৈ বৃদ্ধি পাইছে মূল্য নিশ্চয় কমেণ্ট কৰি জনাব। মটৰ প্ৰতি কিলো 160 টকা, পটল প্ৰতি কিলো 60ৰ পৰা 80 টকাকৈ বৃদ্ধি পাইছে। কেৱল এয়াই নহয়, ভাত কেৰেলা প্ৰতি কিলো 80 টকা আৰু লগতে গাজৰ প্ৰতি কিলো 100 টকাকৈ। তিয়ঁহ প্ৰতি কিলো 60ৰ পৰা 80 টকা, জাতিলাও প্ৰতি কিলো 70 টকা, জিকা প্ৰতি কিলো 60ৰ পৰা 80 টকাকৈ, তিতা কেৰেলা 60ৰ পৰা 80 টকা, বেঙেনা প্ৰতি কিলো 80 টকা। মূল্যবৃদ্ধিৰ মাথমাৰ জনতাৰ হাহাকাৰ। হয়, আপুনি ঠিকেই শুনিছে। আপোনাৰ অঞ্চলত কিমানকৈ কোনটো বস্তুৰ মূল্য নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। লগতে আপোনাৰ কোনটো ৰাজ্য বা কোনটো জিলা সেয়াও আপুনি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 5টাকৈ ডাঙৰ ঘোষণা। বিনামূলীয়া বিদ্যুতৰ পৰা অৰুণোদয় আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগতে লাখপতি বাইদেউকে এটা ডাঙৰ খবৰ। PM সূৰ্যকৰ বিনামূলীয়া আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। PM সূৰ্যকৰ আঁচনিৰ জৰিয়তে 85% পৰ্যন্ত হ্ৰাস পাব বিদ্যুৎ বিল। 15 টকাহে আহিব আপোনাৰ বিদ্যুৎ মাচুল। বিদ্যুতৰ বিল ৰেহাই পাবলৈ PM সূৰ্যকৰ আঁচনিৰ বাবে আবেদন কৰিব লাগিব। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। ছেপ্টেম্বৰ মাহত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি ধন দিব হিমন্ত চৰকাৰে। 30,000 যুৱকে 2টা কিস্তিত লাভ কৰিব 2 লাখকৈ টকা। প্ৰথম কিস্তিত 1 লাখ টকা দিয়া হ'ব আৰু ইয়াৰ পিছতে আনটো কিস্তি দিয়া হ'ব। 5 আগষ্টত নিযুত মইনা আঁচনিৰ শুভাৰম্ভ কৰিব হিমন্ত চৰকাৰে। নিযুত মইনা আঁচনিৰ জৰিয়তে 1,000 টকাকৈ লগতে 12,500 টকাকৈ লাভ কৰিব আপুনি প্ৰতি বছৰত। 2,500 টকাকৈ লাভ কৰিব ছাত্ৰীসকলে। আগষ্ট মাহত মুকলি হ'ব নতুন মাইক্ৰ' ফাইনেন্সৰ আঁচনিও। ঋণ ৰেহাই পাব হাজাৰ হাজাৰ মহিলাই। ৰাজ্যৰ 15 লাখ ব্যক্তিকে নতুনকৈ প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ 5টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, হিমন্ত চৰকাৰক ব্ৰিটিছৰ সৈতে তুলনা কৰিছে বিধায়ক অখিল গগৈয়ে। হিমন্ত চৰকাৰক ব্ৰিটিছৰ সৈতে কিয় তুলনা কৰিছে বিধায়ক অখিল গগৈ? হিমন্ত চৰকাৰৰ সুৰানীতিক কঠোৰ সমালোচনা। হিমন্ত চৰকাৰে একমাত্ৰ চৰকাৰ যিয়ে ৰাজ্যৰ জিলাসমূহক মদ বিক্ৰী কৰাৰ টাৰ্গেট বান্ধি দিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লাজ নাই নেকি? ব্ৰিটিছে কানি খুৱাই অসমীয়াক পংগু কৰিছিল আৰু হিমন্ত চৰকাৰে মদ খুৱাই অসমীয়াক মাতাল কৰিব বিচাৰিছে। অসমীয়াক মাতাল কৰি লুণ্ডন ৰাজ চলাব বিচাৰিছে হিমন্ত চৰকাৰে। ৰাজ্য চৰকাৰৰ দেউলীয়া হৈছে বাবেই ৰাজহ সংগ্ৰহৰ বাবে মদ বাছি লৈছে হিমন্ত চৰকাৰে। মদ বিক্ৰীৰ বাবে বান্ধি দিয়া টাৰ্গেট অনতিপলমে উঠাই দিয়ক দাবী বিধায়ক অখিল গগৈৰ মন্তব্য। হিমন্ত চৰকাৰক ব্ৰিটিছৰ সৈতে তুলনা কৰিছে বিধায়ক অখিল গগৈয়ে। হয়, আপুনি ঠিকেই শুনিছে। বিধায়ক অখিল গগৈয়ে যিটো মন্তব্য কৰিছে, আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মদ বিক্ৰী কৰাৰ বাবে টাৰ্গেট বান্ধি দিয়ে নেকি? তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, সাৱধান হৈ থাকক, ৰাজ্যত পুনৰ বতৰৰ ভয়ংকৰ ৰূপ। সাৱধান হৈ থাকক ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ লৈছে কাল ৰূপ। অহা 19 জুন পৰ্যন্ত সমগ্ৰ ৰাজ্যতে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে এলাৰ্ট।
ধাৰাসাৰ বৰষুণ হ'ব আগন্তুক 5 দিনলৈ 7খন জিলাত আজি জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট ধুবুৰী কোকৰাঝাৰ চিৰাং বঙাইগাঁও বৰপেটা বাক্সা ওদালগুৰিৰ লগতে আজি জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট কাইলৈ ধুবুৰী মৰিগাঁও নগাঁও ওদালগুৰি জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট কাইলৈ 6খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কোকৰাঝাৰ গোৱালপাৰা বঙাইগাঁও চিৰাং বাক্সা বৰপেটা জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট 17 জুনত 14খনকৈ জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট দক্ষিণ হালমৰা মানকাছাৰ ধুবুৰী বঙাইগাঁও নলবাৰী কামৰূপ মেট্ৰ দৰং ওদালগুৰি পশ্চিম কাৰ্বি আংলঙত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট ডিমা হাছাও হোজাই গোলাঘাট শিৱসাগৰ জিলাতো জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট 17 জুনত 8খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কোকৰাঝাৰ চিৰাং বৰপেটা গোৱালপাৰা বাক্সা মৰিগাঁও নগাঁও কাৰ্বি আংলং অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে 18 জুনত 16খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে দক্ষিণ হালমৰা মানকাছাৰ ধুবুৰী কোকৰাঝাৰ চিৰাং বাক্সা বৰপেটা নলবাৰী কামৰূপ ওদালগুৰি অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে মৰিগাঁও পশ্চিম কাৰ্বি আংলং নগাঁও কাৰ্বি আংলং ডিমা হাছাও গোলাঘাট চৰাইদেউ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে 18 জুনত 8খনকৈ জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট এইকেইখন জিলাত ভয়ংকৰভাৱে ধুমুহা আৰু বৰষুণৰ সম্ভাৱনা আপোনাৰ অঞ্চলত এনেকুৱাকৈ আজিৰ দিনটোতো বৰষুণ হৈ আছে নেকি যদি আছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পৱন সিং গাটোৰলৈ মোৰ দুখ লাগিছে পৱন সিং গাটোৰক অপমান কৰিলে কংগ্ৰেছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে পৱন সিং গাটোৰক লৈ মোৰ দুখ লাগিছে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই পৱন সিং গাটোৰক অপমান কৰিছে কংগ্ৰেছে ডিব্ৰুগড়ত পৱন সিং গাটোৰক টিকট দিব লাগিছিল কংগ্ৰেছে পৱন সিং গাটোৰক টিকট নিদি চাহ জনগোষ্ঠীক অপমান কৰিছে কংগ্ৰেছক সমালোচনাই হিমন্ত বিশ্ব শৰ্মাৰ পৱন সিং গাটোৰলৈ মোৰ দুখ লাগিছে বুলি মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজ্যত জনাইছো আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দেশৰ লাখ লাখ কৃষকৰ বাবে অতিকৈ এটা ভাল খবৰ মাজত মাত্ৰ 2টা দিন বাকী আছে পিএম কিষাণত অন্তৰ্ভুক্ত প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব টকা 18 জুনত কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব টকাসমূহ 17 নম্বৰ কিস্তিৰ ধন মুকলি কৰিব মোদী চৰকাৰে কেনেকৈ চাব তালিকাত আপোনাৰ নাম আছে নে নাই তালিকাত নাম চাবলৈ এতিয়া আপুনি লগইন কৰক pmkisan.gov.in ইয়াৰ পিছতে ক্লিক কৰক বেনিফিচিয়াৰী লিষ্ট অপচনত আৰু ইয়াত ক্লিক কৰাৰ পিছতে ৰাজ্য জিলা গাঁও বাছনি কৰি চাব পাৰিব তালিকা ইতিমধ্যে দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে চৰকাৰে ধন লাভ কৰাত অসুবিধাৰ সৃষ্টি হ'লে দিব পাৰিব আপুনি অভিযোগ ডায়াল কৰক 5526 অন নম্বৰত অথবা ডায়াল কৰক 01124300606 নম্বৰত আৰু এইকেইটা নম্বৰত আপুনি সম্পূৰ্ণকৈ অভিযোগ দিব পাৰিব যদি আপোনাৰ পিএম কিষাণ টকাটো পাবলৈ কোনো অসুবিধা হৈছে হয় বন্ধুসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'